हेलो फ्रेंड्स स्वागतम जनाइছো সকলোকে এটা নতুন ৰেচিপি লৈ আজি মই আটাৰে বনোৱা এটা ব্ৰেডৰ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো আৰু মই এই ব্ৰেডটো বনাবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা নাই একেবাৰে ঘৰত থকা সাধাৰণ সামগ্ৰীয়ে বনাব পৰাকে বনাইছো এনেকুৱা লকডাউনৰ সময়ত বনাই খাব পাৰিব এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো ব্ৰেড বনাবৰ কাৰণে আটাখিনি ভালদৰে চালি ল'ব লাগিব তাৰ কাৰণে এটা ডাঙৰ বাটি লৈছো আৰু একেলগতে এখন চেকনি ইয়াত এতিয়া মই 3 কাপ আটা দিছো চাহ খোৱা কাপেৰে মই জুখখিনি লৈছো আটাৰ সলনি আপোনালোকে ইয়াত ময়দাও ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ব্ৰেডটো বেছি অলপ হেলদি কৰিব বিচাৰিছো যেহেতু সৰু ল'ৰা ছোৱালীয়ে খাব সেইকাৰণে মই আটাৰে বনাইছো ইয়াত এতিয়া মই সৰু চামুচেৰে প্ৰথমতে 1.5 চামুচ বেকিং পাউডাৰ দিছো আৰু তাৰ পিছত ইয়াত এতিয়া মই আধা চামুচ যেটো আমাৰ খোৱা সোডা আধা চামুচ খোৱা সোডা দিছো যদি খোৱা সোডা নাথাকে তেতিয়া 2 চামুচ বেকিং পাউডাৰ ব্যৱহাৰ কৰিব আৰু ব্ৰেডটো বনাবৰ কাৰণে মই আজি ইয়াত একো ইষ্ট ব্যৱহাৰ নকৰো যেহেতু এটা লকডাউন চলি আছে এইখিনি বস্তু সহজে পোৱা নাযাবও পাৰে গতিকে এনেকৈ সাধাৰণ সামগ্ৰীয়ে বনাইছো এতিয়া চামুচ এখনৰ সহায়েৰে গুটেই শুকান সামগ্ৰীখিনি এনেকৈ মিক্স কৰি লৈছো তেতিয়া ভালদৰে মিক্স হ'ব আৰু ব্ৰেডটো বনাবৰ কাৰণে বাটাৰ মিল্কৰ দৰকাৰ হ'ব বাটাৰ মিল্কো মই ঘৰতে বনাম বাটাৰ মিল্ক বনাবৰ কাৰণে এয়া মই প্ৰায় 2 কাপেই হ'ব কুহুমীয়া গাখীৰ লৈছো আৰু গাখীৰখিনি ফালিবৰ কাৰণে মই ইয়াত নেমু ৰস ব্যৱহাৰ কৰিছো নেমু ৰসৰ সলনি আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে এতিয়া কুহুমীয়া গাখীৰখিনি 2 চামুচ মান হ'ব নেমু ৰস দি দিছো এইখিনি 5-10 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম তেতিয়া বাটাৰ মিল্ক আমাৰ ৰেডি হৈ যাব ব্ৰেডটো আজি মই দুই ধৰণে বনাই দেখুৱাম প্ৰেছাৰ কুকাৰটো বনাম আৰু সসপেনটো বনাম মোৰ ওচৰত এটা এনেকুৱা কেকৰ টিন আছিলে আৰু এটা এনেকুৱা ষ্টিলৰ টিফিন লৈছো ষ্টিলৰ টিফিনটো খুব ভাল হয় বনালে প্ৰথমতে এতিয়া এই কেকৰ যেটো টিন লৈছো হেতু ভালদৰে ৰিফাইন তেল সানি লৈছো তেতিয়া ব্ৰেডটো উলিয়াবৰ কাৰণে সুবিধা হ'ব যদি এনেকুৱা আপোনালোকৰ ওচৰত কেকৰ টিন নাথাকে তেতিয়া বাকি যি ধৰণৰ থাকে তেনেকুৱাই ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো ৰিফাইন তেল ভালদৰে সানি হোৱাৰ পিছত যেটো ষ্টিলৰ টিফিন লৈছো মই হেতুটো এতিয়া ৰিফাইন তেল সানি লম তেতিয়া ব্ৰেডটো উলিয়াবৰ কাৰণে সুবিধা হয় ইয়াত ওপৰত আৰু বেলেগকৈ একো বাটাৰ পেপাৰ বা কাগজ ইউজ নকৰিলে হয় ইফালে এয়া আমাৰ বাটাৰ মিল্কখিনিও ৰেডি হৈ গ'ল এয়া চাওক অলপ ফটা ফটা টাইপৰ হৈছে এনেকুৱা হ'লে ভাল হয় এখিনি আৰু এতিয়া মই আটাখিনিত প্ৰায় সৰু চামুচেৰে 2 চামুচ হ'ব চেনি দি দিছো চেনি দিলে ব্ৰেডটো টেষ্টটো খুব ধুনিয়াকৈ বেলেন্স হয় অকনমান ইয়াত এতিয়া প্ৰায় 2 চামুচ মানে হ'ব ৰিফাইন তেল দিছো ৰিফাইনৰ সলনি আপোনালোকে অলপমান বাটাৰ গলাইও দিব পাৰে বা 2 চামুচ মান ঘিউ দিব পাৰে গুটেইখিনি মই এনেকৈ হাতেৰে সানি লৈছো তেতিয়া মিক্স কৰিবৰ কাৰণে সুবিধা হয় এতিয়া যিখিনি বাটাৰ মিল্ক আমি ৰেডি কৰি ৰাখিছিলো সেইখিনি অলপ অলপকৈ দি এটা ডো ৰেডি কৰি ল'ব লাগিব বহুত বেছি ডাঠো নহয় আৰু বহুত বেছি পনিয়াও নহয় আঠা আঠা টাইপৰ হ'ব লাগে ব্ৰেডৰ কাৰণে যেটো ডো আৰু বহুত জোৰেৰে এইখিনি মঠিব নালাগে অলপ লাহে লাহে এনেকৈ মিক্স কৰি গলে হয় গাখীৰৰ পৰিমাণটো অলপ কম বা বেছি লাগিব পাৰে কাৰণ কেনেকুৱা ধৰণৰ আটা ব্যৱহাৰ কৰিছে হেতুৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিব মোৰ ইয়াত প্ৰায় 2 কাপেই লাগিলে আৰু এনেকুৱা কনসিস্টেন্সি হ'ব লাগে এয়া চাওক এইখিনি পুৰা আটাখিনি পুৰা আঠা আঠা টাইপৰ হৈছে এতিয়া যেটো কেকৰ টিন আৰু ষ্টিলৰ টিফিন আগতীয়াকৈ তেল সানি ৰেডি কৰি ৰাখিছিলো ইয়াত অলপ অলপকৈ এয়া আটাৰ মিশ্ৰণখিনি দি দিছো এটো মই আধালৈকে ইয়াত দিম কাৰণ এটো যেতিয়া আমি বেক কৰিম তেতিয়া ভালদৰে ব্ৰেডটো ফুলিব এনেকৈ হাতখনে এনেকৈ এডজাস্ট কৰি দিছো আৰু যেহেতু এটো বহুত আঠা টাইপৰ হয় মানে ষ্টিকি টাইপৰ হয় সেইকাৰণে অলপ দিবলৈ অসুবিধা হয় হেতাখনে অলপ এনেকৈ মিহি কৰি দিছো বা হাতখনত অকনমান ঘিউ সানি হাতেৰেও কৰিব পাৰে যিদৰে আপোনালোকৰ সুবিধা হয় তেনেকৈ মিলাই ল'ব এতিয়া ওপৰত অলপমান এনেকৈ ঘিউ সানি দিছো তেতিয়া ব্ৰেডটো টেষ্টটো খুব ভাল হয় ঘিউ হলি আপোনালোকে আকৌ বাটাৰ বা ৰিফাইন তেলো সানিব পাৰে আৰু মোৰ ওচৰত অলপমান বগা তিল আছিলে বগা তিল মই ওপৰত দি দিছো এটো সম্পূৰ্ণ অপচনেল হয় ব্ৰেডত অলপ তিল দিলে খাবলৈ খুব ভাল লাগে সেইকাৰণে মই ইয়াত তিল দিছো একেদৰে মই যেটো ষ্টিলৰ টিফিনত তেল সানি ৰাখিছিলো হেতুটো এতিয়া বাকি থকা আটাৰ মিশ্ৰণখিনি দিছো আৰু এতিয়া হাতেৰে গুটেখিনি ভালদৰে এনেকৈ মিলাই লৈছো যেহেতু এতিয়া সবতে লকডাউন চলি আছে আৰু ব্ৰেড প্ৰায় আমাৰ সকলোৱে ঘৰতে খোৱাই হয়
এনেকুৱা সময়ত এনেকৈ ঘৰত থকা সাধাৰণ সামগ্ৰীৰে বনাই খাব পাৰিব। সেইকাৰণে মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইষ্ট হয়তো এতিয়া সকলোৰে ঘৰত নাথাকিবও পাৰে। ইষ্ট দিলে ব্ৰেডটো বেছি কোমল হয়, কিন্তু এনেকৈও খাবলৈ খুব ভাল হয়। আৰু এফালে এটা মই চচপেন গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিয়ে 10 মিনিটৰ কাৰণে এনেকৈ খালীকৈ গৰম কৰি ৰাখিছিলোঁ, এডাল এনেকৈ ষ্টেণ্ড দি। ইয়াত এতিয়া যিটো ব্ৰেডৰ বাতি সেইটো বহাই দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। আৰু এটা কুকাৰ মই এনেকৈ এখন প্লেট দি কুকাৰটো এনেকৈ খালীকৈ 10 মিনিটৰ কাৰণে গৰম কৰি লৈছিলোঁ। কুকাৰত এতিয়া যিটো ষ্টীলৰ টিফিন সেইটো বহাই দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো ল' কৰিয়ে দুইটা ল' কৰি ৰাখিছোঁ আৰু 30 মিনিটৰ পিছত চেক কৰি প্ৰায় 30-35 মিনিটমান সময় হ'ল আৰু এতিয়া যিটো কুকাৰত বনাইছিলোঁ ব্ৰেড সেইটো চেক কৰি ল'ব ওলাইছোঁ। দেখাত এইটো সিজিলে যেন লাগিছে। এনেকুৱা এডাল ষ্টিক ভৰাই চাইছোঁ, ষ্টিকডাল এয়া চাওক ক্লিন হৈ আহিছে, তাৰমানে খুব ভালদৰে ভিতৰটো সিজিলে। এইটো এতিয়া মই নমাই লৈছোঁ আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ নিদিওঁ, অলপ গৰম হৈ থাকোঁতে এইটো এৰুৱাই ল'ম। ওপৰত আৰু অলপমান এনেকৈ ঘিউ সানি দিছোঁ, তেতিয়া টেষ্টটো খুব ভাল হয়। আৰু ইয়াৰ পিছত এতিয়া যিটো চচপেনত বনাইছিলোঁ ব্ৰেড সেইটো এতিয়া চেক কৰি ল'ম। আৰু এয়া চচপেনত বনোৱা ব্ৰেডটো চাওক ইমান ধুনীয়াকৈ ফুলিছে। আকৌ একেদৰে মই এডাল ষ্টিক ভৰাই এনেকৈ চাইছোঁ, ষ্টিকডাল ক্লিন হৈ আহিছে। ব্ৰেডটো এয়া গেছৰ পৰা নমাই লোৱাৰ পিছত ওপৰত আকৌ অলপমান এনেকৈ ঘিউ সানি দিছোঁ, তেতিয়া ব্ৰেডটো খুব কোমল হয়, মইষ্ট হয় আৰু খাবলৈও টেষ্ট হয়। এইখিনি এতিয়া অলপমান হাতেৰে চুব পৰা গৰম হৈ আছে। তেনেকুৱা অৱস্থাতে এনেকৈ ব্ৰেডটো এতিয়া মই ডিমোল্ড কৰি লৈছোঁ, নহ'লে পিছত টান হৈ যাব পাৰে বেছি সময় বাহিৰত ওলাই থাকিলে। এনেকৈ ঘৰতে বনোৱা ব্ৰেড খুব হেল্ডিও হয় আৰু খাবলৈও টেষ্টি হয়। এয়া চাওক ব্ৰেডটো কিমান ধুনীয়াকৈ ফুলিছে আৰু এয়া চাওক মই হেঁচি দিওঁতে ধৰিব পাৰিছে চাগে কিমান কোমল হৈছে। এতিয়া মই আপোনালোকক দুপিচমান কাটি দেখুৱাইছোঁ। আৰু এতিয়ালৈকে যদি আজিৰ এই ৰেচিপিটো চাই ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰিব। আৰু মোৰ চেনেলটোত যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। ট্ৰাই কৰি চাব যদি আগতে এনেকৈ বনোৱা নাই, আৰু মোক কমেণ্টত জনাব ৰেচিপিটো কেনেকুৱা পালে। আৰু যিটো প্ৰেছাৰ কুকাৰত বনাইছিলোঁ ষ্টীলৰ টিফিনত, সেইটো এয়া ডিমোল্ড কৰি ল'লোঁ। নিজৰ ইচ্ছা অনুসৰি যিকোনো শ্বেপতে কাটিব পাৰিব। মই এইটো অলপ এনেকৈ দীঘলীয়াকৈ কাটিছোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ব্ৰেডৰ ৰেচিপিটো চাই ভাল পালে। পুনৰ লগ পাম এটা নতুন আৰু সহজ ৰেচিপিৰে সৈতে। আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহিছোঁ।